মই ইমৰান, মই আছোঁ বৰ্তমান অৰুণাচল পদ্মাত আৰু ইয়াত ৰাস্তা হৈ পৰিছে, আমি ব্লক হৈ আছোঁ চবেই। আৰু ৰাস্তা কিদৰে হৈ পৰিছে আজি আপোনালোকক দেখাম মই। কিমান হাজাৰ হাজাৰ মানুহৰ ভিৰ আৰু হাজাৰ হাজাৰ গাড়ী ৰখি আছে কালি ৰাতিৰ পৰা। কালি ৰাতি 6টা বজাত ৰাস্তা শ্লাইডিং হৈছে ইয়াত আৰু পাহাৰ গোটেই খহি পৰিছে, তলত চাফা হৈ আছে। মই গোটেই দেখাম আপোনালোকৰ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো নিশ্চয় আশা কৰোঁ যে লাষ্টলৈকে চাব আৰু পাৰে যদি এটা শ্বেয়াৰ কৰি দিব। ঠিক আছে, মই ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। এয়া আমি অৰুণাচল আছিলোঁ, ঘৰত গৈ আছিলোঁ, ৰাস্তা ব্লক হৈছে। এয়া চাওক গাড়ীৰ লাইন লাগিছে কেনেকা। এয়া চাওক ইমান গাড়ীৰ লাইন দেখাই আছোঁ। ৰাস্তাটো ব্লক হৈছে যিটো দেখাম। গৈ আছোঁ মই তাৰ ওচৰলৈ, চাই থাকক। ৰাস্তা চাফা কৰি আছে, চব গাড়ীবিলাক ৰখি আছে। সেইটো তাৰ পৰা পাহাৰটোৰ পৰা পূৰা পাহাৰটো খহি পৰি গ'ল পৰা চাইছে। যিখিনিত মানে হেৰি আছে নতুন মাটিৰ নিচিনা এইটো খহি পৰি গ'ল। গৈ আছোঁ ওচৰত। এই জেচিপি আহিছে, চাফা কৰি আছে। ইমান খহি পৰি গ'ল ওপৰৰ পৰা, এইটো পূৰা খহি আহি গ'ল। এইটো চাফা হৈ আছে এতিয়া। এইফালেও মানুহ ফাঁচি আছে, সেইফালেও ফাঁচি আছে। পুৰা এইবিলাক খহি আহি গ'ল। ইয়াত খহি আছে চব, এনেকৈ খহি এয়া চব। কিদৰে আহি আছে, ফুল আহি আছে। ইমান বেয়াকৈ কৰিছেতো, বহুত বেয়াকৈ হৈ আহিছে। চাফা কৰোঁতে কিমান টাইম লাগে, কিমান দিন বাচি থাকিব লাগে তাৰ কোনো গেৰেণ্টি নাই। এই রাস্তার মাঝে বেলা বন্ধ হবে।